নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'। আমি যি গুৱাহাটী হাইকোৰ্টৰ জেডাবল এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ডিছকাছ কৰি আছিলোঁ জিকে বা জেনেৰেল নলেজৰ তাৰে পাৰ্ট 17 আজি লৈ আহিছোঁ। ইয়াৰে আগৰ 16টা পাৰ্ট যদি আপোনালোকে চোৱা নাই তেনেহ'লে ইয়াৰে এই ভিডিঅ'টোৰে ডেছক্ৰিপশ্যন বক্সত প্লেলিষ্টৰ লিংকটো দিয়া আছে, তাতে ক্লিক কৰি আপোনালোকে আগৰ 16টা পাৰ্ট চাই ল'ব। বাকী আজিৰ ভিডিঅ'টোত টোটেল 25টা কুৱেশ্যন আছে আৰু শেষত আপোনালোকৰ বাবে এটা কুৱেশ্যন এৰি থোৱা আছে, গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু ইয়াৰে পিডিএফটো আপোনালোকে টেলিগ্ৰাম চেনেলটোত পাই যাব। টেলিগ্ৰাম চেনেলটোত জইন হ'বলৈ এই কিউআৰটো স্কেন কৰিব পাৰে, নাইবা এই লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, ইয়াতে ক্লিক কৰি আপোনালোকে চাব পাৰে। 1 নম্বৰ কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ ইংলিছ উইকলি দ্য টাইমছ অফ আছাম। দ্য টাইমছ অফ অসম এই ইংৰাজী সাপ্তাহিকখনৰ প্ৰথম সম্পাদক কোন আছিলে আমাক সুধিছে। অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ ৰাধানাথ চাংকাকতি। ৰাধানাথ চাংকাকতি আছিলে এই দ্য টাইমছ অফ অসম নামৰ ইংৰাজী সাপ্তাহিকখনৰ প্ৰথম সম্পাদক। এইখন কেতিয়া লঞ্চ হৈছিলে? 1895 চনত। চনটো আপোনালোকে মনত ৰাখিব। ইয়াতে 2 নম্বৰ কুৱেশ্যনটো হৈছে দ্য মেম্বাৰ্ছ অফ ৰাজ্যসভা আৰ। ৰাজ্যসভাৰ সদস্যসকলক কোনে ইলেক্ট কৰে বা কোনে নিৰ্বাচিত কৰে? অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ ইলেক্টেড বাই লেজিছলেটিভ এছেম্বলিজ, অৰ্থাৎ ৰাজ্যসভাৰ সদস্যসকলক বিধানসভাৰ দ্বাৰা নিৰ্বাচিত কৰা হয়। 3 নম্বৰ কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ ৱাজ গুৱাহাটী হাইকোৰ্ট এষ্টাব্লিছ। গুৱাহাটী হাইকোৰ্ট কোন বছৰত এষ্টাব্লিছ হৈছিলে? ৰিপিটেড কুৱেশ্যন হয়, আগতেও সুধিছিলে। ইয়াৰে কোনটো শুদ্ধ হ'ব? অপশ্যন বি ইজ কাৰেক্ট 1948। 1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিলে। আৰু কোনে যেতিয়া ভাৰতৰ যি সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ আছিলে এইচ জে কানিয়া, তেওঁ ইনগুৰেট কৰিছিলে, তেওঁ উদ্বোধন কৰিছিলে। নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ডাজ দ্য টাৰ্ম লিথোস্ফিয়াৰ ৰেফাৰ্ছ টু। লিথোস্ফিয়াৰ শব্দটোৱে কি বুজায়? অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ দ্য ক্ৰাষ্ট অফ আৰ্থ, অৰ্থাৎ এই লিথোস্ফিয়াৰ শব্দটোৱে পৃথিৱীৰ খোলাটোক বুজায়। 5 নম্বৰ কুৱেশ্যনটো হৈছে আৰ্টিকেল 14 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া গেৰেণ্টিজ। সংবিধানৰ 14 নং অনুচ্ছেদটোৱে কিহৰ নিশ্চয়তা প্ৰদান কৰে? এই চাৰিটাৰ। অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ ইকুৱেলিটি টু বিফাৰ ল, অৰ্থাৎ আইনৰ আগত সমতা, এইটোৱে আৰ্টিকেল 14টোৱে গেৰেণ্টি দিয়ে। 6 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেশ্যনেল ফ্লাৱাৰ অফ ইণ্ডিয়া। ভাৰতীয় ৰাষ্ট্ৰীয় ফুল কি? একেবাৰে সহজ কুৱেশ্যন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লোটাছ। ভাৰতৰ ৰাষ্ট্ৰীয় ফুল হৈছে পদুম ফুল বা পদ্ম বুলিও কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে অপাৰেশ্যন ব্লেকবৰ্ড ইমপ্লাইজ। অপাৰেশ্যন ব্লেকবৰ্ডৰ অৰ্থ কি? ইয়াৰে অৰ্থ হৈছে অপশ্যন এ প্ৰভাইডিং এছেঞ্চিয়েল মিনিমাম এডুকেশ্যন আপ টু দ্য প্ৰাইমাৰী স্কুল লেভেল, অৰ্থাৎ প্ৰাথমিক বিদ্যালয় পৰ্যায়লৈকে অত্যাৱশ্যকীয় নিম্নতম শিক্ষা প্ৰদান কৰা হৈছে এই অপাৰেশ্যন ব্লেকবৰ্ডৰ মূল উদ্দেশ্য। 8 নম্বৰ কুৱেশ্যন পংকজ আদৱানী ইজ এ স্পৰ্ট পাৰ্চন ৰিলেটেড টু হুইচ স্পৰ্ট। পংকজ আদৱানী এগৰাকী কোনটো খেলৰ খেলুৱৈ হয়? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আগতেও আহিছিলে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি স্নুকাৰ অৰ বিলিয়াৰ্ডছ, অৰ্থাৎ পংকজ আদৱানী স্নুকাৰ আৰু বিলিয়াৰ্ডছ দুটা খেলৰ সৈতে জড়িত। 9 নম্বৰ কুৱেশ্যন দ্য ইণ্ডিয়ান নেশ্যনেল আৰ্মি ৱাজ ফাউণ্ডেড বাই। ভাৰতীয় ৰাষ্ট্ৰীয় সেনা কোনে প্ৰতিষ্ঠা কৰিছিলে? অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ নেতাজী সুভাষ চন্দ্ৰ বোস। নেতাজী সুভাষ চন্দ্ৰ বসুৱে দ্য ইণ্ডিয়ান নেশ্যনেল আৰ্মি ভাৰতীয় ৰাষ্ট্ৰীয় সেনা প্ৰতিষ্ঠা কৰিছিলে। একদম পোনপ্ৰথমে 1942ত কেপ্টেইন মোহন সিঙে এই ভাৰতীয় জাতীয় সেনা প্ৰতিষ্ঠা কৰিছিলে। পিছত 1943 চনত সুভাষ চন্দ্ৰ বসুৱে এই দ্য নেশ্যনেল আৰ্মিক পুনৰুজ্জীৱিত কৰে, যিহেতু ইয়াতে মোহন সিং নাই অপশ্যন চাৰিটাত, গতিকে সুভাষ চন্দ্ৰ বসুৱে শুদ্ধ হ'ব। 10 নম্বৰ কুৱেশ্যনটো হৈছে নেশ্যনেল জুডিচিয়েল ডাটা গ্ৰেড NJDG ইজে ৰাষ্ট্ৰীয় ন্যায়িক ডাটা গ্ৰেড হৈছে।
অপশন বি টো হ'ব শুদ্ধ উত্তৰ ৱেব পৰ্টেল লঞ্চড বাই সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ফৰ ট্ৰেকিং পেণ্ডিং কেছ অফ এট দ্য ডিষ্ট্ৰিক্ট কোৰ্টছ অৰ্থাৎ এই নেশ্যনেল জুডিচিয়েল ডাটা গ্ৰিডটো এটা ৱেব পৰ্টেল হয় যিটো ভাৰতীয় সুপ্ৰিম কোৰ্টে লঞ্চ কৰিছিলে কিহৰ বাবে লঞ্চ কৰিছিলে জিলা আদালতত চলি থকা যিবিলাক গোচৰ আছে সেইবিলাকক বিচাৰি উলিয়াবলৈ এইটো ৱেব পৰ্টেলটো মুকলি কৰিছিলে 11 নম্বৰ কুৱেশ্যনটো হু এমংগেষ্ট দ্য ফলোয়িং ইণ্ডিয়ানছ হেভ ওন নোবেল প্ৰাইজ ফৰ পিচ ইন দ্য ইয়াৰ 2014 2014 চনত নোবেল শান্তিৰ বাবে নোবেল বঁটা কোনজন ভাৰতীয় লাভ কৰিছিলে অপশ্যন চি টো হ'ব শুদ্ধ উত্তৰ কৈলাশ সত্যাৰ্থীয়ে লাভ কৰিছিলে 2014 চনত শান্তিৰ বাবে নোবেল বঁটা আৰু 2025 চনত শান্তিৰ নোবেল বঁটাটো কোনে লাভ কৰিছে মাৰিয়া কৰিনা মাছাডো ভেনেজুৱেলাৰ তেওঁ প্ৰবাসী হয় এইটো মনত ৰাখিব এতিয়া কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হিচাপে আহিব পাৰে 12 নম্বৰ কুৱেশ্যন মাৰিয়া মাষ্টিন অথবা হীৰা বৰুৱা ইজ এ বুক ৰিটেন by which of the following Sahitya Academy Award winner Maria Mustin অথবা হীৰা বৰুৱা নিম্নলিখিত কোনজন সাহিত্য একাডেমী বঁটা বিজয়ীৰ দ্বাৰা লিখা এখন গ্ৰন্থ অপশ্যন চি টো হ'ব শুদ্ধ উত্তৰ অৰূপা কলিতা পাটিংগাই এই মাৰিয়া মাষ্টিন অথবা হীৰা বৰুৱা এইখন বুক লিখিছিলে আৰু এইখন বুকৰ বাবে তেওঁ 2014ত সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে 2014 এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হিচাপে আহিছিলে 13 নম্বৰ কুৱেশ্যন হুইচ এছামিজ ফিল্ম বেকড নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ 2014 কোনখন অসমীয়া চলচ্চিত্ৰই 2014 চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিলে অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ অথেলো নামৰ এই চিনেমাখনে 2014 চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিলে তেতিয়াৰে কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আছিলে কিন্তু 2025 চনত 71 সংখ্যক নেশ্যনেল ফিল্ম এৱাৰ্ডছত ৰঙা টাপু 1982 ৰঙা টাপু 1982 এই ছবিখনে বেষ্ট এছামিজ ফিল্মত নেশ্যনেল ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে 2025 চনত সুধিলে এইটো সুধিব পাৰে কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হিচাপে 14 নম্বৰ কুৱেশ্যন হুইচ ফুটবল টিম অন ইনগুৰেল হিৰো ISL কাপ 2014 2014 চনত প্ৰথমবাৰৰ বাবে হিৰো ইণ্ডিয়ান ছুপাৰ লীগ হৈছিলে সেই উদ্বোধনী হিৰো ISLত জয়লাভ কৰিছিলে অপশ্যন চি এথলেটিকো ডি কলকাতাই জয়লাভ কৰিছিলে আৰু 2025 চনত শেহতীয়াকৈ 2025 চনত নহয় 2024ৰ পৰা 25ৰ এই ISLত কোনে জয়লাভ কৰিছে মোহন বাগান ছুপাৰ জায়ান্ট কৰ্বেট নেশ্যনেল পাৰ্ক ইজ ইন দেশ কৰ্বেট ৰাষ্ট্ৰীয় উদ্যানখন কোনখন ৰাজ্যত আছে আসাম মধ্যপ্ৰদেশ হিমাচল প্ৰদেশ নে উত্তৰাখণ্ড অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ উত্তৰাখণ্ডত আছে এই কৰ্বেট ৰাষ্ট্ৰীয় উদ্যানখন 16 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ নট ইনভলভড ইন টি প্ৰচেছিং চাহ প্ৰক্ৰিয়াকৰণৰ লগত কোনটো জড়িত নহয় অপশ্যন এ টো হ'ব শুদ্ধ উত্তৰ ফাৰ্মেণ্টিং টু টি প্ৰচেছিঙৰ লগত জড়িত নহয় 17 নম্বৰ কুৱেশ্যনটো আহিছিলে হু ৰোড দ্য ফাৰ্ষ্ট বন্দে মাতৰম শ্লোকটো কোনে লিখিছিলে সকলোৱে জানো আমি অপশ্যন এ টো হ'ব শুদ্ধ উত্তৰ বংকিম চন্দ্ৰম চট্টোপাধ্যায় লিখিছিলে বন্দে মাতৰম ফাৰ্ষ্টটো 18 নম্বৰ কুৱেশ্যনটো হৈছে হু গেভ দ্য শ্লোগান ইনকলাব জিন্দাবাদ শ্লোগানটো কোনে দিছিলে অপশ্যন এ টো হ'ব শুদ্ধ উত্তৰ ভগত সিঙে দিছিলে ইনকলাব জিন্দাবাদ এই শ্লোগানটো 19 নম্বৰ কুৱেশ্যন হুইচ ডিষ্ট্ৰিক্ট ৱাজ ছেপাৰেটেড ফ্ৰম আছাম এণ্ড এনেক্সড টু পাকিস্তান কোনখন জিলা অসমৰ পৰা পৃথক কৰি পাকিস্তানৰ লগত সংযুক্ত হৈছিলে অপশ্যন চি টো হ'ব শুদ্ধ উত্তৰ চিলেট জিলাখন অসমৰ পৰা ছেপাৰেট হৈ পাকিস্তানত সংযুক্ত কৰা হৈছিলে 20 নম্বৰ কুৱেশ্যন হুইচ ইণ্ডিয়ান ফ্ৰীডম ফাইটাৰ হেড ছেড স্বৰাজ ইজ মাই বাৰ্থ ৰাইট স্বৰাজ মোৰ জন্মগত অধিকাৰ কোনজন স্বাধীনতা সংগ্ৰামীয়ে কৈছিলে লোকমান্য বাল গংগাধৰ তিলকে কৈছিলে এইটো 21 নম্বৰ কুৱেশ্যন হোৱাট ৱাজ দ্য টাইম পিৰিয়ড অফ ইণ্ডাছ চিভিলাইজেশ্যন বা হৰপ্পান চিভিলাইজেশ্যন
হিন্দু সভ্যতা বা হৰপ্পা সভ্যতাৰ সময়কাল কোনটো আছিলে অপশ্যন চি টো শুদ্ধ উত্তৰ হ'ব 2500 BC-ৰ পৰা 1700 BC-লৈকে 22 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য ওল্ডেষ্ট টেক্সট ইন দ্য ৱৰ্ল্ড বিশ্বৰ আটাইতকৈ পুৰণা গ্ৰন্থ সকলোৱে জানো আমি অপশ্যন চি টো হ'ব শুদ্ধ উত্তৰ ঋগ্বেদখন হৈছে আটাইতকৈ পুৰণা গ্ৰন্থ 23 নম্বৰ কুৱেশ্যন অজাতশত্ৰু was the son of অজাতশত্ৰু কাৰ পুত্ৰ আছিলে অপশ্যন এ টো হ'ব শুদ্ধ উত্তৰ অজাতশত্ৰু আছিলে বিম্বিসাৰাৰ পুত্ৰ 24 নম্বৰ কুৱেশ্যন which are the main gases present in the sun সূৰ্যত থকা প্ৰধান গেছ দুটা কোন দুটা অপশ্যন এ টো হ'ব শুদ্ধ উত্তৰ হাইড্ৰজেন এণ্ড হিলিয়াম হৈছে সূৰ্যত থকা প্ৰধান গেছ 25 নম্বৰ কুৱেশ্যনটো হৈছে which is considered as oldest civilization of the world বিশ্বৰ আটাইতকৈ পুৰণি সভ্যতা বুলি গণ্য কৰা হয় অপশ্যন এ মেচপটেমিয়াম চিভিলাইজেশ্যনটো আটাইতকৈ বিশ্বৰ পুৰণি সভ্যতা বুলি কোৱা হয় তো আজিৰ ভিডিওটোৰ কুৱেশ্যনটো হৈছে which among the following is called gift of Nile নীল নদীৰ উপহাৰ বুলি কোনখন দেশক কোৱা হয় চাইনা ইণ্ডিয়া ইৰাক নে ইজিপ্ট এই চাৰিটাৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেন্ট কৰি জনাব আৰু এইখিনিতে আপোনালোকক জনাও যে আপোনালোকে যদি লাষ্ট 9 মান্থস কারেন্ট এফেয়ার্সৰ কন্টেন্ট বিচাৰি আছে তেনেহলে আমাৰ চেনেলটোৰ দ্বাৰা এখন কারেন্ট এফেয়ার্স বুকলেট PDF ফৰমেটত বনোৱা হৈছে য'ত আপোনালোকে জানুৱাৰীৰ পৰা ছেপ্টেম্বৰ মাহলৈকে লাষ্ট 9 মান্থসৰ 1500ৰো অধিক MCQ থকা এখন বুকলেট পাব য'ত আসাম নেশনাল ইন্টাৰনেশনাল গোটেইখিনি টপিক কভাৰ কৰা হৈছে জানুৱাৰীৰ পৰা ছেপ্টেম্বৰ মাহলৈ প্ৰতিখন মাহৰে 100ৰো অধিক MCQ এড কৰা হৈছে এই বুকলেটখনত লগতে এইবিলাক টপিক 38 নেশনাল গেমছ হক আসাম বাজেট আসাম সিভিলিয়ান এৱাৰ্ডছ IPL 2025 এপয়েন্টমেন্টস ব্ৰিক সামিট এই গোটেইবিলাক টপিক লিষ্টত থকা আপোনালোকে এই বুকলেটখনত পাব এইবিলাক MCQ ফৰমেটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্টছ আছে এইবিলাকো এটাচ কৰি দিয়া আছে গতিকে এই বুকলেটখন যদি আপোনালোকে পাৰচেজ কৰিব বিচাৰে তেনেহলে এই WhatsApp নম্বৰত আপোনালোকে স্ক্ৰিনত দিয়া WhatsApp নম্বৰটোত আপোনালোকে WhatsApp কৰি এই বুকলেটখন বাই কৰিব পাৰে কারেন্ট প্ৰাইস হৈছে 75 rupees আজিৰ ভিডিওটোত এইখিনিয়ে আছিল ভিডিওটো চাই আপোনালোকে কেনে পালে এবাৰ কমেন্ট সেকশনত জনাব চাই যদি ভাল পায় লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব লগতে এসেনশিয়াল ষ্টাডিজন চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ কন্টেন্ট আগলৈ পাই থাকিবৰ বাবে আজিলৈ মানে ধন্যবাদ